প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হৈ গ'ল। সকলোৱে ফোন কৰি এটাই প্ৰশ্ন কৰিছে, কোন জিকিব কওকচোন, ডিব্ৰুগড়ত কি হ'ব, যোৰহাটত কি হ'ব। এই প্ৰশ্নৰ একজেক্ট উত্তৰ আমাৰ হাতত নাই, কাৰণ ৰাইজে EVM-ত কি বন্দী কৰিছে সেয়া 4 জুনত ওলাব। আৰু বিজেপিৰ কিছুমান মানুহে দাবী কৰিছে, ৰাজহুৱাকৈ দাবী কৰিছে, তেওঁলোকে কৈ আছে যে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ 2.5 লাখ ভোটত হাৰিব সৰ্বানন্দ সোণোৱালৰ হাতত, যোৰহাটত গৌৰৱ গগৈ 60,000 ভোটত হাৰিব তপন গগৈৰ হাতত। এনেকুৱা কথা বিজেপিৰ মানুহে কৈ আছে, ৰাজহুৱাকৈ কৈছে। আমি তেনেকুৱা কথা নকওঁ। নিৰ্বাচনৰ ফিল্ডৰ যিটো খবৰ, সেই খবৰ মতে আমি জিকিম বুলি ডিব্ৰুগড়ত এটা আমাৰ আশা জন্মিছে। গতিকে আমি অত্যুৎসাহী নহওঁ, কোন জিকিব কোন হাৰিব এইটো ৰাইজলৈ এৰিলো, 4 জুনত EVM-ৰ হিচাপলৈ এৰিলো। বিজেপিয়ে একজেক্ট হিচাপ কেনেকে পায়, ক'ত পায়, এইটো তেওঁলোকে জানিব। EVM-ৰ ভিতৰত তেওঁলোকৰ কোনোবা EVM-ৰ ভিতৰৰ খবৰ তেওঁলোকে কেনেকৈ জানে, এইটো তেওঁলোকে জানিব। সেই বিষয়ে আমাৰ একো বিশেষ একো কমেণ্ট নাই। কিন্তু মই মোৰ দৰ্শকসকলক, সমগ্ৰ ৰাইজক কেইটামান কথা ক'বৰ কাৰণে আজি এই ভিডিঅ'টো বনালো। নিৰ্বাচন হৈ গ'ল, 2024 চনৰ লোকসভা নিৰ্বাচন অসমৰ আৰু ভাৰতৰ কাৰণে, গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন আছিল। এই কথাটো নিৰ্বাচন আছিল নহয়, আছে, হৈ আছে, এইটো সকলোৱে জানে। আৰু বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টি নিৰ্বাচন অসমৰ ভৱিষ্যত দিনৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন আছিল। এই কথাটোৱে সকলোৱে জানে, উপলব্ধি কৰে। আৰু সেইকাৰণে কওঁ যে এইবাৰৰ ডিব্ৰুগড়ৰ লোকসভা নিৰ্বাচনে, আজি হৈ যোৱা ভোট গ্ৰহণে বহুতকেইটা দিশ উন্মোচন কৰি থৈ গ'ল, বহুতকেইটা ছিগনিফিকেঞ্চ এৰি থৈ গ'ল। সেইকেইটা ৰাইজৰ আগত মই ক'ব বিচাৰিছো মোৰ ব্যক্তিগত নিজস্ব এনালাইচিছ মতে। প্ৰথম কথা, অসম জাতীয় পৰিষদৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক বিজেপিৰ মানুহে ক্লাবৰ সভাপতি বুলি হাঁহিছিল, ককৰ্থনা কৰিছিল, তাচ্ছিল্য কৰিছিল, উপলুঙা কৰিছিল। কিন্তু প্ৰমাণ হ'ল যে বিজেপিয়ে কোৱা কথাটো সত্য নহয়, কাৰণ তেওঁলোকে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে তেওঁলোকৰ আটাইতকৈ শক্তিশালী যিজন যোদ্ধা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ইতিমধ্যে কৈছো, কেন্দ্ৰীয় চৰকাৰৰ জাহাজ বিভাগৰ, বন্দৰ বিভাগৰ মন্ত্ৰী, বন্দৰ বিভাগ, আদানীৰ বিভাগ, আদানী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আটাইতকৈ ক্লোজ মানুহ। আৰু তাতকৈ ডাঙৰ কথা, বিজেপিৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ওপৰ বা 6 নম্বৰ নেতা, কেন্দ্ৰীয় তেওঁলোকৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মেম্বাৰ। তেওঁক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পাতিবৰ কাৰণে মাজতে যুঁজা চলিছিল, হয়তো এদিন সভাপতি হৈও যাব পাৰে। সেইজন ব্যক্তি, সেই ব্যক্তিজনক, সেই নেতাজনক বিজেপিয়ে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ডিব্ৰুগড়ত নিৰ্বাচনত অৱতীৰ্ণ কৰিলে। অৰ্থাৎ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সঁচাকৈ ডাঙৰ নেতা, এই কথাটো প্ৰমাণ হ'ল। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক এইবাৰৰ নিৰ্বাচনে নেতা হিচাপে এষ্টাব্লিছ কৰিলে, লিডাৰ হিচাপে এষ্টাব্লিছ কৰিলে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক হৰুৱাবৰ কাৰণে ডিব্ৰুগড়লৈ কোন কোন আহিল? স্বয়ং বিজেপিৰ চাণক্য অমিত শ্বাহ ডাঙৰীয়া আহিল। আৰু কোন আহিল? পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান আহিল। বহুত ডাঙৰ ডাঙৰ অন্যান্য দিগ্গজসকলতো আহিলেই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমানবাৰ আহিলে আপোনালোকে দেখিছে। লুৰিণজ্যোতি গগৈ ক্লাবৰ সভাপতি হোৱা হলে বিজেপিয়ে ইমান এফৰ্ট নলগালেহেঁতেন। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ এই নিৰ্বাচনে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ডিব্ৰুগড়ৰ পৰা ওলাই যাবলৈ নিদিলে। মাত্ৰ এদিন সম্ভৱতঃ লখিমপুৰলৈ গ'ল আৰু এদিন মাজুলীলৈ নে ক'ৰবালৈ গ'ল। এই 2টা দিন সম্ভৱতঃ তেওঁ নিৰ্বাচনৰ প্ৰচাৰ এৰি, ডিব্ৰুগড়ৰ প্ৰচাৰ এৰি ওলাই যাবলগীয়া গৈছিলে। অথচ তেওঁ নেশ্যনেল লিডাৰ, তেওঁ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ, তাৰ পিছতো ডিব্ৰুগড় এৰি কিন্তু তেওঁ যাব পৰা নাই। এইটো এই নিৰ্বাচনৰ প্ৰথমটো ছিগনিফিকেঞ্চ। কোন জিকিব কোন হাৰিব এইটো পিছৰ কথা। দ্বিতীয় যিটো ছিগনিফিকেঞ্চ এইটো নিৰ্বাচনৰ, সেইটো হ'ল যে এটা প্ৰচাৰ বিজেপিয়ে কৰে আৰু এটা ধাৰণা সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে ইতিমধ্যে প্ৰতিষ্ঠা কৰি দিছে, যে সেইটো হ'ল যে উজনি অসম একচেটিয়াকৈ বিজেপিৰ দখলত। এইবাৰৰ নিৰ্বাচনে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰতি, অসম জাতীয় পৰিষদৰ প্ৰতি, বিৰোধী ঐক্য মঞ্চৰ সন্মিলিত প্ৰাৰ্থীগৰাকীৰ প্ৰতি, উজনিবাসী ৰাইজৰ, বিশেষকৈ ডিব্ৰুগড়বাসী ৰাইজৰ আৰু যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ সমৰ্থনে এই কথাটো প্ৰমাণ কৰি দিলে যে উজনি বিজেপিৰ একচেটিয়া দখলত নাই। এই কথাটো মোষ্ট ইম্পৰ্টেণ্ট, ছিগনিফিকেণ্ট কথা। উজনিৰ বিজেপি, বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টি শাসক দলৰ দখলত। তাৰ পিছতো বিজেপিয়ে
ডিব্ৰুগড়ত, যোৰহাটত ঢোকে ঢোকে পানী খাবলগীয়া হৈছে। তৃতীয় ছিগনিফিকেন্সটো হ'ল যে এটা শংকা হৈছিলে যে জাতীয়তাবাদ বিজেপিয়ে শেষ কৰি দিব, মাৰি দিব, কিন্তু দেখা গৈছে আৰু বিজেপিয়ে লগতে এই কথাটো মেছেজটো এষ্টাব্লিছেই কৰি দিছে যে জাতীয়তাবাদ আজিকালি নাই, অসমীয়া মানুহে জাতীয়তাবাদৰ প্ৰতি সেই আন্তৰিকতাটো প্ৰদৰ্শন নকৰে, এনেকুৱা এটা ধাৰণা দিবলৈ তেওঁলোক সক্ষম হৈছিল। কিন্তু দেখা গ'ল যে নাই, জাতীয়তাবাদ নমৰে, এতিয়াও জাতীয়তাবাদ, অসমীয়া জাতীয়তাবাদ জীয়াই আছে। সকলো জনগোষ্ঠী, সকলো ভাষাভাষী ভাৰতীয় নাগৰিকক লৈ বৃহত্তৰ অসমীয়া জাতি গঠনেৰে অসমীয়া জাতীয়তাবাদক প্ৰতিষ্ঠা কৰাৰ আৰু শক্তিশালী কৰাৰ যি জাতীয় পৰিষদৰ ৰাজনৈতিক সংগ্ৰাম, সেই সংগ্ৰামখন যে অব্যাহত আছে, অব্যাহত থাকিব, এই কথাটো কিন্তু প্ৰমাণ হৈ গ'ল। বহুত মানুহে আমাক কৈছে যে আজি ৰাতিপুৱা তেওঁলোকে চাকি জ্বলাইছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিজয় কামনা কৰি। মছজিদত বহুত মানুহে দোৱা কৰিছে, মন্দিৰত বহুত মানুহে পূজা কৰিছে, ঘৰে ঘৰে চাকি বন্তি জ্বলাইছে। এনেকুৱা পৰিৱেশ আজি হৈছে। গতিকে অসমীয়া জাতীয়তাবাদৰ মৰণ নাই, এই কথাটো এই নিৰ্বাচনে প্ৰমাণ কৰিলে। ইয়াৰ তৃতীয় কথা। চতুৰ্থ ছিগনিফিকেন্সটো হ'ল 2026 চনৰ কাৰণে উজনি অসমত বুলিয়েই নহয়, গোটেই অসমত ডিব্ৰুগড় আৰু যোৰহাটৰ নিৰ্বাচনে এটা গ্ৰাউণ্ড প্ৰিপেয়াৰ কৰি দিলে। 2026 চনৰ নিৰ্বাচন বিজেপিৰ বাবে বৰ কঠিন হ'ব, সেই কথাটো কিন্তু যোৰহাট আৰু ডিব্ৰুগড়ৰ এই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে প্ৰমাণ কৰি দিলে। 5 নম্বৰ এটা অতিৰিক্ত পইণ্ট আপোনালোকক কওঁ, সেইটো ৰাজনৈতিক বিশ্লেষকসকলে ক'ব, মই ৰাজনৈতিক দলৰ সদস্য হিচাপে এই কথাটো ক'লে বহুতে বায়াস্ড বুলি ভাবিব, কিন্তু যিহেতু মই সাংবাদিক আছিলোঁ আৰু আজিও ৰাজনৈতিক বিশ্লেষণ মই কৰি ভাল পাওঁ, গ্ৰহণ কৰা নকৰাটো আপোনালোকৰ কথা, তথাপি মই কথাটো জাষ্ট কৈ দিছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সিদিনাখনৰ এটা ইণ্টাৰভিউ, তাত তেখেতে কৈছে যে এতিয়া আৰু মই মনে মনে নাথাকোঁ, কা আন্দোলন এটা ষড়যন্ত্ৰ আছিল। তেওঁ কৈছে কা আন্দোলন এটা ষড়যন্ত্ৰ আছিল, মোক একাষৰীয়া কৰাৰ, মোক আউট কৰাৰ এটা ষড়যন্ত্ৰ আছিল। সেই ষড়যন্ত্ৰটো কোনে কৰিছিল ৰাইজে বুজিবলৈ বাকী নাই। আৰু সেইকাৰণে ইয়াৰ এই কথাখিনিৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথাটোৰ পিছফালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যে মই এতিয়া আৰু মনে মনে নাথাকোঁ, এতিয়া মই কথা কম। তাৰমানে 26ৰ আগে আগে এই নিৰ্বাচনৰ পিছে লোকসভা নিৰ্বাচনৰ পিছত বিজেপিৰ অভ্যন্তৰত এখন ডাঙৰ যুদ্ধ হ'বলৈ গৈ আছে। আৰু এই যুদ্ধখন এইবাৰ মুকলি যুদ্ধ হ'ব, যি যুদ্ধই 26ত বিজেপিৰ চাকি অসমত নুমাব, এই কথাৰ আগতীয়া উমান কিন্তু পোৱা গৈছে। এইটো মোৰ নিজস্ব বিশ্লেষণ। আপোনালোকে এই বিশ্লেষণটো শুদ্ধ পালে নে অশুদ্ধ পালে, বা আপোনালোকৰ কিবা ক'বলগীয়া যদি আছে, মই ভুল ক'লোঁ নে শুদ্ধ ক'লোঁ, আপোনালোকে যদি মোক কমেণ্ট কৰি জনায়, তেতিয়াহ'লে মোৰো জানিবলৈ, শিকিবলৈ, বা যদি কিবা ভুল কৈছোঁ নিজকে শুধৰাবলৈ সুবিধা হ'ব। আৰু আজি ভোটদান কৰা সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অসম জাতীয় পৰিষদক ভোটদান কৰা সকলোকে, কংগ্ৰেছৰ সদস্য, জাতীয় পৰিষদৰ সদস্য, ৰাইজৰ দলৰ সদস্য, CPI, CPIM, CPIML, NCP, জাতীয় দল অসম, যিমানকেইটা ৰাজনৈতিক দলৰ সদস্য, সমৰ্থক, নেতাই আমাক সহযোগ কৰিলে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক ৰাইজেও মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।